গৰম দিনত চাহতকৈ মানুহে চৰ্বত খাই বেছি ভাল পায়। আলহী এজন আহিলে সেয়েহে চৰ্বত গিলাচ বনাই ল'লোঁ। আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁতে মোৰ ইমানেই বেছি দেৰি হৈ গ'ল। তাতে আজি সঁচাকৈ বছৰটোৰ ভিতৰত চাগে বহুত বেছি গৰম আজিয়ে পৰিছে। আমাৰ যে ফুলবিলাক একদম জয় পৰি গৈছে, মানে পাতবিলাক লেৰেলি গৈছে। আলহীজনৰ লগতে আমাৰ এখেতকো চৰ্বত দিলোঁ। আনফালে আমাৰ চেংনাঙকো মুনুৱে গা পা ধুৱাই আনিলে। আচলতে আজি যাম আমি ফুৰিবলৈ। যোৱা কাৰ কাপোৰ কি কথা নাচায়, মুঠতে মূৰৰ পৰা চব সোমোৱাই আনিব। মুনুৱে ধুই পেলাই মেলিলে। এওঁ বোলে ইমান ৰ'দত আৰু এইখিনি শুকালে আৰু কিমান ওলোৱা সোমোৱা কৰি থাকিব আৰু বোলে তাই, মই সোমোৱাই দিওঁ। তোমাৰ ফাদাৰ কিমান ভাল দেখিছা নাই? মই জলকীয়া চিঙো আৰু কিবা কিবি শাক চিঙো। মিঠাইটো বোলে চবেই নিয়ে ন, যিকোনো বস্তু কিনি পেলাই চবেই নিয়ে। ঘৰৰ বোলো এনেকৈ জলকীয়া আছে, জলকীয়া অলপমান লৈ লওঁ। ইমান পকি আছে চাওক। আমাৰ এওঁ ককায়েকৰ ছোৱালী মোৰ ভতিজাজীৰ ঘৰলৈ যাম আমি সপৰিয়ালে। অৱশ্যে বাবলু নাযায় কাৰণ ঘৰখীয়া লাগে যে। এইযোৰ কাপোৰকে উলিয়াই ল'লোঁ। মই আকৌ আজিকালি ব্লাউজৰ পিচবিলাক নিচিলাওৱে, বেলেগ তেনেকৈ মিলাই মেলি লওঁ। আমাৰ চেংনাঙো ওলালে দুকচাকে বেনি গাঁঠি। সকলোকে স্বাগতম জনাইছোঁ ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আৰম্ভণিতে শুনিছে নহয়, ব্লেম এটা দি দিছে মোক মুনুৱে। যে কি নহওক, আজি আমি ওলাইছোঁ আমাৰ ভতিজা ছোৱালীজনীৰ ঘৰলৈ, মানে মোৰ বৰজনাৰ ছোৱালীজনীৰ ঘৰলৈ। তাইক বিয়া দিছোঁ মৰাণলৈ। একদম অকণো কিবা কিবি ৰাখি নাই থোৱা আৰু আপোনালোকক একদম প্ৰথমতে কৈ দিছোঁ। আৰু বিশেষকৈ গৰমত কেনিবা যাবলৈ হ'লে কটন কাপোৰ পিন্ধিব লাগে ন। আমি আগতে যি টি পিন্ধি দিওঁ আৰু নাজানো, সেই কাপোৰেও বহুত সমস্যাৰ সৃষ্টি কৰে। বাকী এয়া আমাৰ দেহা মানুহ ধুনীয়াকৈ ওলাই মেলি মোৰ বেগটো লৈছে। এই বেগটো আকৌ ফুৰিবলৈ নিয়া বেগ নহয় দেই। মোক শুনটোৱে ইমান ধুনীয়া বেগ এটা দিছিলে, আছে এতিয়াও আছে কেনিবা নিওঁ নহয়। চুলি বেয়া হ'ব। তাৰপিছত এইটো মানে কি হ'ল, ইয়াত মোৰ কিছুমান বস্তু থাকে, এইটো মই মানুহৰ ঘৰলৈ সোমোৱাই পেলাই লৈ নাযাওঁ, কিন্তু এইটো গাড়ীতে থাকিব। ইয়াত এটা কথা নহয়, মোৰ এইটো থাকে, আপোনাৰ পানী বটলটো থাকে দেই, ফ্লাক্সটো মানে এইটো থাকে। কেতিয়াবা ঠাণ্ডা পানী অকণ খাবলৈ মন যায় যে। বাকী ইয়াত আৰু সেই কিবা কিবি সাৰ সংযাম সেইখিনি ক'ব নোৱাৰি আপোনালোকক, মানে কি আৰু এই টেবলেট কিবা কিবি, মূৰ কামনি, মূৰ বিষৰ, পেইন বামৰ পৰা আদি কৰি। আমাৰ বোলে সেইটো তোমালোকৰ নহয়, সেইটো আমাৰ। সেইটো তোমালোকৰ হয়, তোমাৰ দেউতাই আনিছিলে সেইটো কেইবাটাও, এটা মোক দি দিলে জানানে। আইতাৰ বিচনা এখন 17 চনৰ বিচনা ভাগি থাকিব। হেৰ দিয়া দিয়া, শুন নকৰিবা, তোমাক গোটেই গাত পৰিব। চোৱা আকৌ বেয়া হ'ব নহয় জান। দেখিছে নাই কিমান অসতি কৰি থাকে। কি ক'ম আৰু মুঠতে দেই। বাকী এয়া গম পাইছা নহয় কাহিনী। এই টেবুলৰ ওপৰত টেবুল, মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ ন, এইবোৰ যদি আপুনি তলত থয় নহয়, ইয়াৰ এটা বস্তুটো নাথাকে। এই ওপৰত থকাৰ পৰাও মানে কি কয়, আজিকালি চেয়াৰবোৰ এনেকৈ নি লয় দেই। তাৰপিছত আৰু হেৰি কি কয়, মহাটো নি পিনে যিমানখিনিলৈকে পাৰে সিমানখিনিলৈকে ঢুকি পায় নহয়, সেইবোৰ আনেগৈ। আপা দিছিলে ন। আগবেলাতে ওলাবলৈ লৈছিলোঁ, তেতিয়াতে জলকীয়া এইবোৰ শাক পাত ছিঙি থৈ দিয়া। এতিয়া ওলাইছোঁ আপোনাৰ 5টা বাজি গ'ল দেই। নোৱাৰিলোঁ, ইমান গৰম। চাগে বছৰটোত আজিৰ দিনটোতে আটাইতকৈ বেছি গৰম নি। এইফালে আমাৰ দেহা মানুহ ৰাস্তাত ৰৈ আছে। উঠিলে আমাৰ ৰাস্তা কাষত ঘৰ যে, এনেকৈ চাই দিওঁ, নহ'লে মানে ভয়ে লাগে, পটককৈ গাড়ী আহে আকৌ। বাবলু ঘৰখীয়া, সোণটো ওলাইছে, মুনু ওলাইছে, চেংনাং, এওঁ আৰু মই। বৰজনাৰ ছোৱালী যদিও তাই একেবাৰে নিজৰ ছোৱালীৰ নিচিনা, আমাৰ সোণটোৰ লগত একে সমানে একেলগতে ডাঙৰ হোৱা। আমি ক'লৈ আহিছোঁ? কোনে চুইছিলে? থুই ওচৰলৈ আহিছা? থুই ওচৰলৈ নাই অহা নহয়। থুই ওচৰলৈ পিছতহে যাম। আপা ওচৰলৈ আকৌ, আপা ওচৰলৈ এবাৰ আগফালে থাকে, এবাৰ পিছফালে আহে। সৰু মাছ ওলাইছিলোঁ। এতিয়া মই নি পেলাই কি কৰিম আৰু, নালাগে আৰু, বেয়া হৈ থাকিব। চেংনাঙত গাড়ীতে বহি আছে সোণটোৱে। মই আহিলোঁ, অকণমান মিঠাই কিবা দুটামান টোপোলা লৈ ল'লোঁ। ভতিজা ছোৱালী ন, আকৌ মুখখন উফন্দাব নহয়, খুৰীয়ে একোকে নানিলে বুলি। সোণটোৱে কয় দেই, মৰাণলৈ আহিলে এইটোৱে সুবিধা, গাড়ী ৰাখিবলৈ কিমান সুবিধা চাওক আকৌ, কিমান ঠাই ন। কিন্তু বহুতত পাৰ্কিং প্লেচটো নাথাকে যে। আমি আহি পাই গ'লোহি দেই, এইটো ভতিজাহঁতৰ ঘৰ। গাড়ীখন ইয়াতে থৈছোঁ, সিহঁতৰ সেই তালৈকে সোমায়, কিন্তু মানে ভাবিলোঁ এইখিনিতে থৈ যাওঁ নেকি, অকণমান বহল ৰাস্তা, ভাল হ'ব ইয়াতে বোলো থ'বলৈ। আমাৰ দেহা মানুহে একদম কি ফূৰ্তি কৰি আহিছে। কেনিবা ফুৰিবলৈ বুলি ক'লে ক'বই নালাগে। কেনিবা আহিলে মুনু, ডিঙিটো একদম মানে মালাডালৰ নিচিনাকৈ পিন্ধি আহে আৰু অকণ মানুহ আঁতৰি নিদিয়ে। কি বুলি ভাবিছে, একদম তাইৰ লগত কাৰো ওচৰলৈ নাহে আৰু, অকল মাকজনী। এতিয়া যে গৈছে আকৌ দদকৰ লগত।
এই শুন কুকুৰ দেখিছা না কিমানকেইটা আছে সি ওপৰৰ পৰা চাই আছে সিহঁতি চাওক গাড়ীখন ভিতৰলৈকে অনা নাই যে সিহঁতক খবৰে নাই চাগে অ' আমি মিতিৰৰ মানুহ হেৰ ন সৰুৱাই চা মিতিৰৰ মানুহ হেৰ নেপায় সেইফালে চা সেইটো চা কেনেকৈ চাই আছে শুন অকণমানি বা এজনী ন এজনী অকণমানি বা এজনী চোৱাচোন কিন্তু বাবলু কোচলে গ'ল নে নাই নাংফি নাংফি ভালনে একেবাৰে সঁচাকৈ মাইনু নিচিনা দেখো দেখোন ভালে দেখিছো সঁচা ইমান মৰম লগাজনী হৈছে আহাচোন ঘৰৰ মানুহখিনিৰ লগত থাকে নেকি খবৰ পায় নেকি নহয় নহয় এটা কথা আমাৰ এইও নাযায় তেনেকুৱা আছে নাযায় এতিয়া অকণমান ডাঙৰ হ'লতহে নোযোৱা লবাগে যোৱা মোলে চালে হাঁহিলেও চব কৰিলে মৰম কৰি দিয়া এজনী কিবা বা হয় আকৌ জানানে সৰু বা এজনী দেই এইটো কমেণ্ট আকৌ আহিব ইমান সৰু কেনেকে বায়েক হয় বুলি আমি আগতেও কৈছো আমাৰ আহোমৰ সম্বন্ধবোৰ তেনেকুৱাই আমাৰ শুনটো আকৌ বৰ্তাকৰ ছোৱালী নহয় আমাৰ সৰুৱাই সেইকাৰণে মানে তাই বায়েক যে দেউতাকৰ বায়েকৰ ছোৱালীৰ কাৰণে মানে এতিয়া তেওঁ বায়েক হয় অ কলিজা 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 অ চাইছে নাপায় 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 এনেকে কান্দে একেবাৰে কান্দি নিদিয়ে এনে জন্ম পায় এনেকে কান্দিছে নি আহিব সময়ত কান্দে সৰু ল'ৰা ছোৱালী যদি ঘৰলৈ আহে কোনে কোনে খাবলৈ আছে অকল মোৰ ৰশ্মি কোঁৱৰ আছে বাৰু কেলৈ দুটা কাপ আছে যে তাই নাখায় চাহ তহঁতি কোনো নাখাওঁ নেকি আবেলি সময়ত খোৱা হয় ন লাল চাহ প্ৰিয় মানুহ আৰু খাই লওঁ লাল চাহ কাপ সেইফালে এইবোৰ মানুহ সেইফালে দূৰত বহি আছে ইমান গৰমো কৈছোঁ নহয় এতিয়া আন্ধাৰে হ'লহি গৰম এতিয়াও কমা নাই বিয়নীহঁত আগতে মাইবেলাত আছিলে তাৰপিছতহে ইয়ালৈ আহিছে তেওঁ মানে তাত চাকৰি কৰিছিলে যে তাৰপিছত ইয়ালৈ আহি আৰু ঘৰ মাটি এইবিলাক বনাই মেলি চব ধুনীয়াকৈ এতিয়া ল'লেহি পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা যেতিয়া সন্তানৰ দেখোঁ সঁচাকৈ বহুত বেছি ভাল লাগে জীয়েক জোঁৱায়েকে আমাৰ বাইদেউৰ কিবা ঔষধ পাতিবোৰ কেনেকৈ খাব লাগিব লিখি দিছে তেওঁৰ অকণমান গা বেয়া আছিলে সিহঁতি দেখুৱাই মেলি দিলে আজি বাইদেউক আমাৰ লগতে ঘৰলৈ লৈ যামগৈ আমাৰ দাইল নোখোৱা মানুহ দাইল ইমান বেয়া পায় নহয় খাবলৈ ম'ম' হ'লে ভাল পায় আকৌ আগে চেংডাঙক খুৱাই লৈছে মানে মই খুৱাবলৈ ল'লোঁ জানেনে এনেকুৱা দুষ্ট নহয় কেনিবা আহিলে কৈছে নহয় মাকৰ ডিঙিটোত ওলমি থাকে বুলি পানী লাগে মই আনি দিছোঁ ৰ'বা মই অকণমান চেলেকি চাইছিলোঁ জ্বলা তেনেকৈ নাই লগা চোৱাচোন তুমি হয় জানো নাই জ্বলা নাই শুন জ্বলা নাই মই পানী আনি দিওঁ দেই এই বহুত ভাল লাগে দেই কাজি নেমু জলকীয়া আচাৰ খাম অঁ গাহৰি মই ভাল পাওঁ যে জানে যে আৰু হয় নাই নালাগে নালাগে এনেকৈ দিলেই হ'ব খালি তোমাক লাগে নি কেনেবাকৈ নালাগে নহয় কৌস্তৱ কেনি গ'ল হেৰি অসমীয়াজনীৰ ওচৰত আছে ফুলে ন হ'ব উপায় নাই ল'ৰাৰ লগত ন অঁ নাই হোৱা যদি মাতিব পাৰিবা সেই ল'ৰাৰ লগত এনেকুৱাই হয় আৰু ন বিয়নী মই কোনফালে বহিম এইফালে
সৰু যাব সময়ত খালি মনত পেলাই মই বীজ জলকীয়া আৰু কিবা শাক পাত আনিছিলোঁ নহয় সেইখিনি থাকিলেই পাহৰি থাকিলোঁ অঁ গাড়ীতে আছে এতিয়াহে মনত পৰিছে ভাত খাব সময়ত কেনেকৈ মনত পৰিছে আকৌ জলকীয়াখিনি দেখিলোঁ যে মনত পৰিলে হয়নে অঁ হয়নে সেইটো আমাৰ ঘৰৰ জলকীয়া এইটো খাম নে দিয়া এইটো খাম কওক এইটো কেঁচা এইটো আচাৰ মানে কোনে বনাইছে তহঁতি গম আমিয়ে ভাল ধুনীয়া ভাল আকৌ জ্বলা খালি এনেকুৱা জলকীয়া ঢেৰ লাগি আছে জ্বলা খালি মানে জ্বলাটোতো জ্বলাই হ'ব ন পেট পৰিব তই মোক দেখুৱাইছ নে নাই দেখা মোক দেখুৱা ভতিজা যিফালে আহিছোঁ গতিকে তেলি গাহৰি যদি নাখাওঁ কেনেকৈ হ'ব মাছটো বাৰু খামেই কৃষ্ণ প্ৰভু দেই বেছি আইটেম নাই কোৱা জলকীয়া গাহৰি মানে মাংস থাকিলে মানে কি লাগিছে হা অ পাপৰ দিম ৰ'ব অ মই নেজানো নহয় এইবোৰ মই মানুহজনী ওলোৱাই নাই দেখিছেনে এতিয়া ওলাইছে অকল দেখুৱাই আছে মই খাই পেলাইতো ক'ব লাগিব ন কৃষ্ণ কেনেকুৱা হৈছে আপুনি খালে সেইটো বনিয়াটো ভিন্ন ক'ব লাগিব মই নাই বনোৱা জোঁৱাই বনাইছে জোঁৱাই বনাই ইমান ধুনীয়া ৰান্ধিছে জোঁৱাই বনাই বনিয়াটো কেজি দিছিলে নহয় ভিন্ন ক'লে খাই দিয়া এই সোৱাদৰ ভাগ নহয় বুলি কয় যে নহয় কেনেকুৱা পইচা আছাটো বহুত ধুনীয়া পুৰিছেতো পুৰিছে এই চেণ্টটো মই বনালে নোলায় আচাৰ বিজনেছে কৰি দিওঁ সঁচাকৈ আচাৰ আছে মানে এটা মানে চেণ্ট ওলাই যে কোনটো যে কোৱা নাই হয়নে কোৱাচোন সেইটো মই বনালে নোলায় কোৱাচোন এনেকে থৈছো যেনেকে জোৱাই বনোৱা বুলি ধুনীয়া হৈছে দেই দূৰৰ পৰা হাঁহি দেখুৱাই কিন্তু ওচৰলৈ কেতিয়াও নাহে দেই আইতাকৰ ওচৰত অকল মাকৰ ওচৰত এইটো কি এইটো 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 কি হয় এই আছো আইতাৰ লগত এতিয়া কাইলৈ যাব নেকি নাই বুজা মাতাচোন শুন অকণমান মাতাচোন খাই বৈ উঠিলো এতিয়া আমি যাওঁ বহুত স্পেচিয়েল খানা খোৱালো চশমাযোৰ মাৰি থৈ যাম নহ'লে কম কৈ দিয়া শুন অঁ নাংফিবা যাওঁ দেই কৈ দিয়া লাগিব নি এটা মোৰ ওচৰলৈ আহিলেহে দিম মই মামাৰ ওচৰলৈ আহিবই অঁ মামা পিছত যাম দেই কৈ দিয়া ডাঙৰ হ'লে যাম দেই খাই বৈ আজৰি হওঁতে ৰাতিও যথেষ্ট দেৰি হৈ গ'ল জোনবাইটো কিমান ধুনীয়াকৈ ওলাইছে চাওকচোন আৰু আপোনালোকে বাইপাছটো বনোৱাৰ পিছত এই ৰাস্তাটোৱেদি আহিছেনে নাই এবাৰ কমেণ্ট কৰি জনাব আৰু যদি অহা নাই আহিব সঁচাকৈ জাৰ্ণিটো বহুত বেছি ভাল লাগিব সকলো ভালে থাকক কুশলে থাকক ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব শুভৰাত্ৰি।